মাই ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম। এই ভিডিঅ'টোত দশম শ্ৰেণীৰ চেপ্টাৰ R2 মানে অনুশীলনী R2ৰ কুৱেশ্যন নম্বৰ 4, 5, 6 ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজিবলৈ সুবিধা হ'ব বুলি মই ভাবোঁ। এইটো পাৰ্ট 2 হয়, ইতিমধ্যে পাৰ্ট 1 আপলোড কৰা হৈছে। এতিয়া আমি নাম্বাৰ 4টো চাওঁ। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। আমি ইয়াত বৰ্গমূল উলিয়াব লাগে কিদৰে? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত। তো প্ৰথমটো আছিলে 1764। আমি কিদৰে কৰিব লাগিব? 1764 এইটো মৌলিক উৎপাদক কিমান হ'ব আমি উলিয়াই লওঁ আগতে। 1764 এইটো যদি এনেকৈ সংখ্যা থাকে এইটো 2ৰে হৰণ যাব না 3ৰে যাব আমি কেনেকৈ বুজিম? যদি এককৰ ঘৰত 0, 2, 4, 6, 8, 0 এইবিলাক থাকে তেনেহ'লে 2ৰে হৰণ যায়। তাৰমানে এককৰ অংকটো যদি যুগ্ম থাকে বা 0, 2, 4, 6, 8 থাকে তেতিয়াহ'লে 2ৰে যাব। তো 2ৰে যাব এইটো 2 তে 2তকৈ 1 সৰু সেইকাৰণে দুটা সংখ্যা একেলগত ল'ব লাগিব। 17 2 কেইবাৰ যায়? 8 2 16, 9 2 নহ'লে 18 হৈ যায়, বেছি হৈ যায়। তেনেহ'লে 8 2 16, ইয়াত থাকিলে 1 16, 8 2 16, তাৰপিছত 2 2 4। এতিয়া আমি আকৌ 2ৰে যাব, 4 2 8, 4 2 8, 2 2। এতিয়া এককৰ অংকটো কিমান হৈ গ'ল? 1 হৈ গ'ল, তেতিয়াহ'লে 2ৰে নাযায়। এতিয়া 3ৰে যাব, কিন্তু আমি কেনেকৈ জানিম? এই সংখ্যাকেইটা যোগ কৰাচোন। 4 + 4 + 8 কিমান হ'ব? 4 8 9 হ'ব। 9ক 3ৰে হৰণ যায়, সেইকাৰণে এই সংখ্যাটো 3ৰে বিভাজ্য, তাৰমানে 3ৰে হৰণ কৰিব। তেনেহ'লে 4 কেইবাৰ যায়? 3 × 3 এবাৰ, 1 থাকিলে 14, 3 4 × 12, 12 21, 3 7 × 21। এতিয়া এইটো কিহেৰে যাব? 7ৰে যাব না। 7 2 14, 7 1 7, 3 7 × 21। এতিয়া আমি ইয়াৰ উৎপাদককেইটা লিখি লওঁ। যেনেকৈ কি পাইছিলোঁ? 2 কেইটা পাইছিলোঁ? 2টা। 2 × 2 × 3 কেইটা আছে? এটা 2টা। 3 × 3 7 কেইটা আছে? 2টা। 7 × 7। তো এতিয়া বৰ্গমূল উলিয়াব লাগে। তো আমি কি লিখিম? 1764 যদি আমি বৰ্গমূল উলিয়াওঁ কিমান হ'ব? আমি এযোৰৰ পৰা এটাকে ল'ব লাগে। এইটোত 2টা আছে, ইয়াত 2টা আছে, ইয়াত 2টা আছে। তেনেহ'লে কি ল'ম? 2 এটা ল'লোঁ। ইয়াত 3ৰ পৰা এটা 3, 7ৰ পৰা 2টাৰ পৰা এটা, মানে এযোৰৰ পৰা এটাকে ল'ব লাগে। তো কিমান পালোঁ আমি? 3 7 × 21, 21 2 × 42, বা অযোগে কৰিলোঁ 3 2 × 6, 6 7 × 42। তাৰমানে নিৰ্ণয় বৰ্গমূল কিমান হ'ব? 42। এতিয়া আমি নাম্বাৰ 2টো কৰোঁ। নাম্বাৰ 2টো কি আছিলে? 9216। 9216 মানে 9216ক আমি বৰ্গমূল উলিয়াব লাগে। 9216 আমি ইয়াৰ উৎপাদকবিলাক প্ৰথম উলিয়াই লওঁ। উৎপাদক কি? 9216 এইটো 2ৰে যাব। 4 2 8, 1 12, 6 2 12, ইয়াত একেলগে দুটা সংখ্যা ল'ব লাগে। এটাত আমি কি দিব লাগিব? 0 এটা দিব লাগিব। তাৰপিছত 8 2 16, আকৌ 2 2 4, 3 2 6, 0 4 2 8। ঠিক সেইদৰে 2 2 2 2 1 থাকিলে 10, 5 2 10, 2 2 4, আকৌ যাব 2ৰে। 5 2 10, 1 থাকিলে 15, 7 2 14, 6 2 12, আকৌ যাব 2ৰে। 2 2 4, 1 থাকিলে 17, 8 2 16, 8 2 16, আকৌ যাব 2ৰে। 2 2 4 2 8, 4 2 8, আকৌ যাব। 7 2 14, 2 2 4, আকৌ যাব। 3 2 6, 1 12, 6 2 12, আকৌ যাব। 2 2, 8 2 16, 9 2 18, 3 3 9। তো ইয়াৰ উৎপাদককেইটা আমি কি পালোঁ? 2 কেইটা পালোঁ? 1 2 3 4 5 6 7 8 9 10টা। 10টা পালোঁ, হয় নাই? লিখিলোঁ 1 2 3 4 5 6 7 8 9 10। তো 3 কেইটা আছে? 2টা। 1 2। তো আমি কিমান পালোঁ?
এতিয়া আমি 9216ৰ বৰ্গমূল ওলাব লাগে। তেতিয়াহ'লে আমি কি কৰিব লাগিব, এযোৰৰ পৰা এটাকে ল'ব লাগে। তো দুটা এইটো এযোৰ হ'ল, জোৰ বনাব লাগে, এইটো এযোৰ 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 এযোৰ। তো দুই কেইটা পাম আমি, 1 2 3 4 5টা ল'ব লাগিব, 1 2 3 4 5 আৰু 3 এযোৰে আছে, এটাই ল'ম। এতিয়া আমি পূৰণ কৰি লৈছোঁ, 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব, 32ৰ লগত আমি যদি 3 পূৰণ কৰোঁ, 3 দুগুণ 6 3 দুগুণ 96। তাৰমানে আমি কিমান পালোঁ, নিৰ্ণয় বৰ্গমূল কিমান পালোঁ, 96। এতিয়া আমি নাম্বাৰ 3টো কৰোঁ। নাম্বাৰ 3টো আছিলে 7744, 7744। ইয়াৰ বৰ্গমূল উলিয়াব লাগে। তাৰ প্ৰথমে আমি উৎপাদক উলিয়াই ল'ব লাগিব, 7744। আমি এইদৰে লিখিব লাগে, 2 কি 3 দুগুণ 6, 1 থাকিলে 17, 17ত কিমান যাব 2, 8 দুগুণ 16, 1 থাকিলে 14, 7 দুগুণ 14, 2 দুগুণ 4। ঠিক সেইদৰে 2 গুণ 2, ইয়াত 1, 9 দুগুণ 18, 3 দুগুণ 6, 6 দুগুণ 12, আকৌ 2, 9 দুগুণ 18, 6 দুগুণ 12, 8 দুগুণ 16, আকৌ 2, 4 দুগুণ 8, 8 দুগুণ 16, 4 দুগুণ 8, আকৌ 2, 2 দুগুণ 4, 4 দুগুণ 8, 2 দুগুণ 4, আকৌ 2, 2 গুণ 2, 2 দুগুণ 4, 2 গুণ 2। এতিয়া 121 হৈছে, ইয়াক তাৰ নাযায়, ইয়াক কি যাব 11, 11 × 11 121, 11ৰ লগত 11 পূৰণ কৰি 121। এতিয়া আমি কি পালোঁ, 2 কেইটা পালোঁ, 1 2 3 4 5 6, 1 2 3 4 5 6, 11 কেইটা পালোঁ, 2টা, 11 × 11। এতিয়া আমি 7744ৰ যদি আমি বৰ্গমূল উলিয়াওঁ, তেনেহ'লে কি হয়, এযোৰৰ পৰা এটা ল'ব লাগে। এইটো এটা এযোৰ, 2যোৰ 3যোৰ হৈছে, এইটো এটা। তাৰ 2 এই দুটাৰ পৰা এটা ল'লোঁ, এই দুটাৰ পৰা এটা ল'লোঁ, এইটোৰ পৰা এটা ল'লোঁ, আৰু 11 দুটাৰ পৰা এটা ল'লোঁ। এতিয়া আমি পূৰণ কৰিম, 2 দুগুণ 4, 4 দুগুণ 8, 8ৰ লগত 11 পূৰণ কৰিলে কিমান হ'ব, 88। তাৰমানে নিৰ্ণয় বৰ্গমূল হ'ব কিমান, 88। মাই ডিয়াৰ ষ্টুডেণ্টছ, নাম্বাৰ 4টো আছিলে 9801। তোমালোকে এইটো কৰিবলৈ চেষ্টা কৰিবাচোন। ইয়াৰ এককৰ অংকটো 1 আছে, এইটো 2ৰে নাযাব হৰণ। যেতিয়া মৌলিক উৎপাদক উলিয়াবা, এইটো কিহেৰে যাব, আমি যদি অংককেইটা যোগ কৰি কিমান পাম, 8 আৰু 9 কিমান, 17, 17কে 18, 18ক 3ৰে হৰণ যায়। সেইকাৰণে তোমাৰ উৎপাদক ওলাওঁতে এইটো প্ৰথমে কিমান দিবা, 3 দি দিবা। 3 3 গুণ 9, 3 দুগুণ 6, ইয়াত কিমান থাকিলে 2 0, 3 6 গুণ 18, 3 7 গুণ 21। এইদৰে কৰিবা তোমাৰ। নাম্বাৰ 5টো আছিলে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তো ইয়াৰ এই কি হৈছে 1525। প্ৰথমে আমি ইয়াৰ উৎপাদক উলিয়াই ল'ব লাগিব, 1525ৰ উৎপাদক উলিয়াই লওঁ। যিহেতু একেকৰ অংকটো 5 আছে, 5ৰেতো বিভাজ্যই, তথাপি 3ৰে যায় কিনে আমি চাই লৈছোঁ। 5 1 6, 7 8, 8 5 13, 13কতো 3ৰে হৰণ নাযায়, সেইকাৰণে 3 নাযাব, 5ৰে কৰিব লাগিব। 5ৰ লাগিব 3 5 গুণ 15, আৰু যিহেতু এতিয়া আমি দুটা সংখ্যা একেলগত ল'লে ইয়াত এতিয়া 0 হ'ব, 5 5 গুণ 25, আকৌ 5ৰে যাব, 5 6 গুণ 30, 5 গুণ 5, আৰুতো নাযায়। 61টো কোনো সংখ্যাৰে বিভাজ্য নহয়। তেতিয়া আমি কি কৰিম, ইয়াত কি পালোঁ উৎপাদক, 5 × 5 × 61। এতিয়া আমাক কৈছে যে কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। ইয়াত আমাক জানো যে পূৰ্ণবৰ্গ হ'বলৈ কি কৰিব, ইয়াত জোৰ উলিয়াব লাগিব উৎপাদককেইটা। এতিয়া এযোৰ 5টো জোৰ হৈছে, কিন্তু 61টো এটা আছে। এইটো যদি পূৰ্ণবৰ্গ হ'ব হয়, তেনেহ'লে কি কৰিব লাগিব, আমাক 61 আৰু এটা পূৰণ কৰিব লাগিব। তাৰমানে 1525ত যদি আমি ইয়াৰ লগত যদি আমি কিমান পূৰণ কৰোঁ, 61 পূৰণ কৰোঁ, তেতিয়াহে এইটো পাম আমি, 5 5 × 61 × 61 পাম। তাৰমানে আমাক কি কৰিব লাগিব, 61 পূৰণ কৰিব লাগিব। তেতিয়া কি লিখিবা, কি সৰু অংকত লিখিবা যে
1525 লগত 61 পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। নাম্বাৰ টুটো আছিলে 1008। এতিয়া এইটো আমি কৰোঁ। 1008 আছিলে। প্ৰথমে আমি উৎপাদক উলিয়াই ল'ব লাগিব। 1008 আমি 2 যদি কৰোঁ 5 দুগুণ 10, 0 4 দুগুণ 8। আকৌ 2 যদি কৰোঁ 2 দুগুণ 4, 1 থাকিলে 10, 5 দুগুণ 10, 2 দুগুণ 4। আকৌ 2 কৰোঁ 2 গুণ 2, 2 দুগুণ 4, 2 দুগুণ 4 হ'ল 1 12, 6 দুগুণ 12। এতিয়া কৰিলে 6 দুগুণ 12, 3 দুগুণ 6। এতিয়া 3 হৈ গ'ল এককৰ অংকটো। তেতিয়াহ'লে কি 3ৰে যাব এইটো 6 3 9 9 3ৰে হৰণ যায় এইটোকো যাব 3 গুণ 6 3 গুণ 3 3 7 গুণ 21। এতিয়া আমি উৎপাদক কেইটা বহাই লওঁ। কেইটা 2 আছে 1 2 3 4 1 2 3 4 3 কেইটা আছে 2টা 3 3 হাত কেইটা আছে এটা। তে আমি পূৰ্ণবৰ্গ হ'বলৈ জোৰ জোৰ হ'ব লাগিব উৎপাদক কেইটাতে 2 এয়াৰ জোৰ হৈছে ইয়াৰ জোৰ আছে কিন্তু হাত এটা আছে। তাৰমানে এই সংখ্যাটো যদি আমি পূৰ্ণবৰ্গ কৰিব বিচাৰোঁ তেনে কিমান পূৰণ কৰিব লাগিব? হাত এটা আছে তাৰমানে হাত এটা পূৰণ কৰিব লাগিব। তেতিয়া এইফালে উৎপাদক কেইটা এইটো হ'ব 1 2 3 4 3 3 পূৰণ 7 হ'ব। যদি আমি 7 পূৰণ কৰোঁ তেতিয়া 7টো বাঢ়িব। তাৰমানে আমাৰ এইটো জোৰ হোৱা নাই যে, তেনেহ'লে এই 7 পূৰণ কৰিব লাগিব হয় নাই। তেনেহ'লে 1008ৰ লগত 7 পূৰণ কৰিলে সংখ্যাটো এটা কি হ'ব? পূৰ্ণবৰ্গ হ'ব। সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। 6 নম্বৰটো আছিলে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। একেই নিয়মতে কৰিব লাগিব। প্ৰথমে আমি 4 6 8ৰ মৌলিক উৎপাদকবিলাক উলিয়াই ল'ব লাগিব, মানে উৎপাদকবিলাক উলিয়াই ল'ব লাগিব। তো 4 6 8 উৎপাদক 2ৰে যাব 2 দুগুণ 4 3 দুগুণ 6 4 দুগুণ 8। আকৌ 2ৰে যাব 2 গুণ 2 2 গুণ 2 7 দুগুণ 14। এতিয়া 117 এককৰ অংকটো 7 হৈ গৈছে। 2ৰে হৰণ নাযায় 3ৰে যাব কিনে আমি কেনেকৈ জানো বুজিব লাগিব যে 7ৰ লগত 1 যোগ কৰিলে 7 একে 8 একে 9 9 হ'ল। মানে 3ৰে কোনো এটা সংখ্যা হৰণ যাব কিনা কিদৰে আমি বুজিম? সেই সংখ্যাটোৰ অংককেইটা আমি যোগ কৰিব লাগিব। 7ৰ লগত 1 যোগ কৰিলে 8 8ৰ লগত 1 যোগ কৰিলে 9 9ক 3ৰে হৰণ যায়। তেনেহ'লে এই সংখ্যাটো 3ৰে বিভাজ্য। 3 3 গুণ 9 2 3 গুণ 27 3 গুণ 3 3 গুণ 9। এতিয়া আমি ইয়াত কি কি উৎপাদক পালোঁ? 2 2 2 দুটা পালোঁ, 3 3 দুটা পালোঁ, 13 পালোঁ এটা। তেতিয়াহ'লে এযোৰ এযোৰ হ'ব লাগে পূৰ্ণবৰ্গ। 2টা আছে 3টা কিন্তু এইটো বেছি আছে। তেনেহ'লে আমি এই 13টো হৰণ কৰি ইয়াৰ পৰা গুচাই দিব লাগিব। তাৰমানে 4 6 8ৰ লগত যদি আমি 13 হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? সেই সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তেতিয়াহ'লে গুচি যাব ইয়াত 13 হৰণ কৰিলে। ইয়াৰ লগত আমি 13 হৰণ কৰি দিওঁ মানে তলত দি দিওঁ তেতিয়াহ'লে কাটাকাটি গুচি যাব এইটো। তেনে আমি এনচাৰটো কি লিখিম? 4 6 8ক 13ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। নাম্বাৰটোত আছিলে 1584। প্ৰথমে ইয়াৰ উৎপাদক উলিয়াই ল'ব লাগিব। 1584 তো 2ৰে আমি যদি কৰোঁ 7 দুগুণ 14 ইয়াত থাকিলে 1 1 18 9 দুগুণ 18 2 দুগুণ 4 আকৌ 2ৰে যাওঁ 3 দুগুণ 6 19 9 দুগুণ 18 1 12 6 দুগুণ 12 আকৌ 2ৰে
2 গুণ 2 9 দুগুণ 18 8 দুগুণ 16 আকৌ 2ৰে 9 দুগুণ 18 9 দুগুণ 18 এতিয়া 99 আছে 99 কি হৈ যাব 3ৰে 3 দুগুণ 9 3 দুগুণ 9 3 11 33 আমি কি কি উৎপাদক পালো 1584 ৰ উৎপাদক কেইটা কি পালো 2 কেইটা বলো 1 2 3 4টা 1 2 3 4 3 কেইটা দুটা 1 2 আৰু 11 এটা তাৰমানে আমি যদি জোৰ কৰোঁ 11টো বেছি হৈছে হা নাই তাৰমানে এই সংখ্যাটোক 11ৰে হৰণ কৰিলে পূৰ্ণ নম্বৰ পাব তাৰমানে 1584 ক কিৰে হৰণ কৰিব লাগিব 11ৰে তেতিয়াহ'লে 11টো কমি যাব তেতিয়া আমি কি লিখিম 1584 ক 11ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব থ্যাংকস ফৰ ৱাচিং ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত অনুশীলনী R2ৰ বাকী থকা গণিতসমূহ বুজাবলৈ চেষ্টা কৰা হ'ব থ্যাংক ইউ so much